জনাই প্ৰেছ ক্লাবৰ সকলো সতীৰ্থবৃন্দলৈ আমি মিচিং আগম কাবাঙৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আপোনালোকৰ জৰিয়তে অসমৰ 11খন জিলাত অহাকাইলৈ 2 এপ্ৰিল তাৰিখে 12খন মিচিং প্ৰাথমিক বিদ্যালয় মিচিং ভাষাৰ মাধ্যম হিচাপে আৰম্ভ কৰিবলৈ আগবাঢ়ি গৈ আছে। অসম চৰকাৰে ফেব্ৰুৱাৰী 19 তাৰিখ দিনা অৰ্থাৎ লিগাঙৰ দিনা অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই ঘোষণা কৰিছিলে মিচিং মাধ্যমৰ ক শ্ৰেণী আৰু ক্লাছ 1ৰ 2খন স্কুল প্ৰাথমিক বিদ্যালয় মিচিং ভাষাত পাঠদান আৰম্ভ কৰা হ'ব। আৰু আমি আৰম্ভ কৰাৰ কাৰ্যসূচী 2024-25 বৰ্ষৰ এপ্ৰিল মাহত অৰ্থাৎ নতুন শিক্ষাবৰ্ষৰ পৰা আৰম্ভ কৰাৰ কথা আমি সিদ্ধান্ত কৰিলোঁ। আৰু 11খন জিলাৰ 2খন বিদ্যালয়ত প্ৰস্তুতি খুব সুন্দৰকৈ চলাই আছে জাতীয় সংগঠনসমূহে। গতিকে এই আপোনালোকৰ জৰিয়তে আমি জনাব খোজোঁ এই মিচিং ভাষাটোক মিডিয়াম কৰি দিয়াৰ কাৰণে দীৰ্ঘদিন এটা আন্দোলনৰ এটা দাবী আছিলে। এই দাবীৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2025 বৰ্ষৰ শিক্ষাবৰ্ষৰ পৰা মাধ্যম হিচাপে ঘোষণা কৰি পাঠদান আৰম্ভ কৰাৰ সুবিধা দিয়াৰ কাৰণে তেখেতলোকলৈ মিচিং আগম কাবাং তৰফৰ পৰা কৃতজ্ঞতা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আজি আপোনালোকৰ জৰিয়তে এটাই কথা ক'ব খোজোঁ, কাইলৈ আমি দিনটোজোৰা কাৰ্যসূচী এটা প্ৰস্তুত কৰিছোঁ। কাইলৈ আজিৰ পৰা আমাৰ কাৰ্যসূচী চলি আছে। আজি আমাৰ পাঠ্যপুথিসমূহ প্ৰতিটো বিদ্যালয়ত আমাৰ মিচিং পৰম্পৰা ৰীতি নীতিৰে দহিপলৰ নীতি নিয়মেৰে আমি স্কুলত আমি শোভাযাত্ৰা কৰি কিতাপখিনি সোমোৱা হৈছে। আৰু কাইলৈ দিনটোত আমাৰ আছে এই কাৰ্যসূচীটো আমি মিচিঙতে বনোৱা হৈছে। ৰাতিপুৱা 8 বজাত লত্তাপট্টু মানে চাফাই অভিযান চাফাই কৰা হ'ব। 9 বজাত কবুক পটিন এলাং নিব তুদাৰেম ছাত্ৰ ছাত্ৰী জামনাং মানে পুৱা 9 বজাত ছাত্ৰ ছাত্ৰী আৰু আমাৰ শিক্ষকসকলক গৃহ প্ৰৱেশ কৰা হ'ব। এই গৃহ প্ৰৱেশৰ কাৰ্য আছে 9 বাজি 15 মিনিটত আমাৰ পচুম আগম নিগাং ডাবুৰাম টাইট নাইন্দ্ৰ পাদুন তেখেতলোকক আমি স্মৰণ এটা কৰা হ'ব। তেখেতলোকলৈ আমি এটা স্মৰণ কুমনাম কাৰ্যসূচী এটা ৰাখিছোঁ। 9 বাজি 30 বজাত মগুৰ নিতম অৰ্থাৎ আদৰণি উদ্বোধনী গীত আনেকে আগম মিচিঙৰ জাতীয় সংগীত নহয় যদিও আমি জাতিটোক জাগৃত কৰিবৰ কাৰণে এটা আমাৰ গান আছে। এই গীতটো আমি টিম চং এই গীতটো আমি পৰিৱেশন কৰিব সকলো 2খন জিলাত 2খন বিদ্যালয়ত ছাত্ৰ ছাত্ৰী বা গাঁৱৰ যুৱক যুৱতীসকলে 9 বাজি 30 বজাত নিবলা পহিনে কেদাৰেম কাংকিং চুনামলা বৰিক চুনাম আমি কাইলৈ 9:30 বজাত গাঁৱত থকা জ্যেষ্ঠসকলক আৰু শিক্ষকসকলক আমি সম্বৰ্ধনা জনাম, চিনাকি সম্বৰ্ধনা জনাম মিচিং ৰীতি নীতি পৰম্পৰাৰে। 10 বজাত আমাৰ মিচিং আগমলক কবুক পটিন তমচাৰেলয় পহিৰ নাম। কাইলৈ 10 বজাত আনুষ্ঠানিকভাৱে মিচিং ভাষাৰ 4খন পাঠ্যপুথি আমি আনুষ্ঠানিকভাৱে উন্মোচন কৰিম আৰু উন্মোচন কৰি গাঁৱৰ ৰাজহুৱাকৈ আমি আমাৰ মিচিং ভাষাৰ পাঠদান আৰম্ভ কৰিম। পাঠদানৰ কাৰণে প্ৰতিটো 2খন স্কুলত আমি প্ৰায় ক'ৰবাত 2জন ক'ৰবাত 3জন এনেকৈ আমাৰ ব্যক্তিক দায়িত্ব দিয়া হৈছে। আৰু তেখেতলোকে ৰাজহুৱাকৈ মিচিং পতন প্ৰণালী মিচিঙৰ বৰ্ণ পৰিচয় ইত্যাদি তেখেতলোকে শুভাৰম্ভ কৰিব। তাৰপিছত নেক্সট আছে আমাৰ 10 বাজি 45 মিনিটত অসম মিৰুম ৰুতুম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লাং ইংগ মিৰুম ডক্টৰ ৰণোজ পেগুমা আছাম চাইলিমা মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক 2খন স্কুলৰ পৰাই শুভেচ্ছা দিব যে কৃতজ্ঞতা স্বীকাৰ কৰিব যে তেখেতলোকৰ দিনত মিচিং ভাষাটোক মাধ্যম হিচাপে কৈ দিয়াৰ কাৰণে তেখেতলোকক মিচিং জাতীয় সংগঠনসমূহে শুভেচ্ছা দিব। তাৰপিছত আমি ট্ৰি ব্ৰেক এটা ৰাখিছোঁ 12 বজাত ট্ৰি ব্ৰেক তিৰা দৰা চুনাম বুলি কৈছোঁ আমি। 1 বজাত গগলিং নাম ইনমক লোকনাম অৰ্থাৎ যিসকল উপস্থিত থাকিব নিমন্ত্ৰিত অতিথিসকল থাকিব তেখেতলোকে এই ভাষাৰ সম্পৰ্কে অলপমান কোৱাৰ সুযোগ দিয়া হ'ব। এই কাৰ্যসূচী আমি ৰাখিছোঁ। 2 বজাত 1:30 বজাত আমি আতি ৰেগাম লোকনাম অৰ্থাৎ স্কুলৰ কিবা অভাৱ অভিযোগ স্কুলখনৰ আন্তঃগাঁথনিৰ বিষয়ে আলোচনা কৰা হ'ব। এই আন্তঃগাঁথনি ক'ত কেনেকৈ আছে বাউণ্ডেৰী ক'ৰবাত নাই বেঞ্চ বেগ ইত্যাদি কথাবোৰ আলোচনা বিলোচনা কৰি মিচিং অট'নমাছ কাউন্সিলক এই অভাৱ অভিযোগবোৰ আমি দাখিল কৰাৰ কাৰ্যসূচী ৰাখিছোঁ।
2 বজাত আছে অসম নিবন্ধক আছেন তলিং নাম এলা অনলাইন কিন বিলিং নাম আমি এটা প্ৰস্তাৱ লৈছোঁ 200খন স্কুলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়ালৈ 200খন স্কুলৰ পৰাই সমস্যা বাঢ়ি যাব লিখিতভাৱে অনলাইনত যাব তাৰপিছত গোটেই দিনজোৰা 3 বজাত আমাৰ কাৰ্যসূচী অন্ত পৰিব জনগণ মনোহৰি ৰাষ্ট্ৰীয় সংগীতেৰে আমাৰ কাৰ্যসূচী অন্ত পৰিব চ' আমি আপোনালোকৰ জৰিয়তে এটা কথাই ক'ব খোজোঁ ফাৰ্ষ্ট অফ অল আমি অসম চৰকাৰক ধন্যবাদ দিছোঁ মিডিয়াম কৰি দিয়াৰ কাৰণে আৰু ছেকেণ্ডতে আমাৰ কাইলৈ দিনটোত খৰখেদাকৈ হ'লেও এজনীয়াকৈ আমাৰ দাবী আছিল প্ৰতিটো বিদ্যালয়ত 2জনকৈ শিক্ষক নিযুক্তি দিব লাগে শিক্ষক আমাক শিক্ষকৰ ব্যৱস্থা কৰি দিব লাগে বুলি কিন্তু চৰকাৰে এতিয়াও কৈছে যে পৰ্যায়ক্ৰমে 2জনকৈ শিক্ষক দিয়া হ'ব কিন্তু কাইলৈ দিনটোৰ কাৰণে এজনকৈ শিক্ষক প্ৰতিটো জিলা ডিষ্ট্ৰিক্ট অফিচাৰসমূহে আমাক বাছনি কৰি দিছে আৰু মিচিং অট'নমাছ কাউন্সিলে কালি দিনটো বন্ধ আছিল যদিও চৰকাৰী বন্ধ আছিল যদিও কালি দিনটোত মিচিং অট'নমাছ কাউন্সিলে প্ৰতিখন জিলাত প্ৰতিখন স্কুলত কিতাপ পাব পৰাকৈ ব্যৱস্থা কৰি দিছে গতিকে মিচিং আগম কেবাঙৰ তৰফৰ পৰা মিচিং ছাত্ৰ আকৃত পৰিৱেশো আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ মূল কথাখিনি এইটো আমাৰ ওচৰত আছে আমাৰ মিচিং আগম কেবাঙৰ অন্যতম জ্যেষ্ঠ সদস্য দয়াল পেগু ডাঙৰীয়া আৰু আমাৰ বিজয় বড়ি ডাঙৰীয়া আছে তেখেতলোকে দুটামান ক'বলৈ অনুৰোধ জনাইছোঁ 2 এপ্ৰিল অহাকালি আমাৰ মিচিং সমাজৰ বাবে এটা ঐতিহাসিক ক্ষণ এই 2 এপ্ৰিলৰ পৰা অসমৰ 11খন জিলাৰ 200খন প্ৰাথমিক বিদ্যালয়ত মিচিং মাধ্যম হিচাপে শিক্ষাদান আৰম্ভ হ'ব এইটো আমাৰ কাৰণে এটা ঐতিহাসিক সময় আৰু ঐতিহাসিক সুযোগ মিচিং ভাষা